আহি গ'ল নতুন আন এটা ভাইৰাছ। এই ভাইৰাছটোৰ বিষয়ে তোমালোকে নিশ্চয় শুনিছা। এই ভাইৰাছটো হৈছে HMPV ভাইৰাছ। তোমালোকে বহুতো নিউজ চেনেল, CBSE চেনেল আৰু টুইটাৰত এই ভাইৰাছটোৰ বিষয়ে শুনিছা। ইণ্ডিয়াতো ইয়াৰ বহুতো কেছেছ দেখিবলৈ পোৱা গৈছে। এইবুলি যিটো HSC আৰু HLC এক্সাম হয়, এইটো হ'ব নে নহয়? HLC এক্সাম কেঞ্চেল হ'ব নেকি? হিউমেন মেটা নেমো ভাইৰাছ। এই ভাইৰাছটো most কেছেছ চাইনাত দেখিবলৈ পোৱা গৈছে আৰু ই দিনে দিনে বৃদ্ধি হৈয়ে আছে। এইটোৰ প্ৰভাৱ এতিয়া ইণ্ডিয়াত পৰিবলৈ ধৰিছে। তো এইটোৰ প্ৰভাৱত ইণ্ডিয়াত পৰিছে আৰু এইটোৰ বিষয়ে ডিছকাশ্যন কৰি আছে যে লকডাউন পুনৰ আকৌ লকডাউন হ'ব নেকি ইণ্ডিয়াত। এতিয়ালৈকে 8 HMP ভাইৰাছ কেছেছ দেখিবলৈ পোৱা গৈছে। গতিকে এইটোৰ সংখ্যা ইমান বেছি নহয়। তথাপিও বহুতে ভাবি আছে যে এইবাৰ লকডাউন হ'ব নেকি, কৰোনা ভাইৰাছৰ নিচিনা এইবাৰো লকডাউন হ'ব নেকি ইণ্ডিয়াত। তো এইটো বিষয় লৈ বহুতো ডিছকাশ্যন চলি আছে। 8 কেছেছ স্প্ৰেডিং ৰেট কম, অৰ্থাৎ 8 কেছেছ যিহেতু আছে আৰু 1 to 2 মান্থ লকডাউন অলমষ্ট ইম্পচিবল হয়। এক্সাম হ'বই যিহেতু 1 আৰু 2 মাহৰ টাইম আছে এক্সামৰ। এক্সাম কেতিয়াও বন্ধ নহয়, কেঞ্চেলো নহয়, এক্সামটো হ'ব। তোমালোকে নিজৰ পঢ়া শুনা নিয়ম মতে পঢ়ি থাকা, কিয়নো এক্সাম কেঞ্চেল নহ'ব, লকডাউন নহ'ব। এই ভাইৰাছটো ইমান বেছি প্ৰভাৱ পেলোৱা নাই। আৰু সেৱা পৰ্টেলত বহুতো কৈ আছে যদি এক্সামটো নহয়, বাই চান্স এক্সামটো নহ'লে তোমালোকে কেনেকৈ পাবা ইউনিট টেষ্ট হাফ ইয়াৰলি প্ৰি ফাইনেলত যিটো তোমালোকে দিছিলা, এইটো সেৱা পৰ্টেলত তোমালোকৰ এক্সামৰ মাৰ্কখিনি সেৱা পৰ্টেলত আছে। যদি বাই চান্স এক্সামটো নহয়, তেতিয়াহ'লে তোমালোকে এই 3টাৰ পৰা তোমালোকৰ ৰেজাল্টটো হ'ব। মই কৈ আছোঁ লকডাউন নহয়, 100% এক্সাম হ'ব। মেট্ৰিক আৰু HSC এক্সাম কেতিয়াও কেঞ্চেল নহয়। যিমানেই হওক বাই চান্স লকডাউন হ'লে এক্সামৰ পিছত হ'ব, এক্সামৰ আগত কেতিয়াও লকডাউন নহয়। গতিকে তোমালোকে নিয়ম মতে পঢ়ি থাকা, এক্সামটো হ'ব যিহেতু আৰু মাজত মাত্ৰ এটা মাহ টাইম আছে। তোমালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকা আৰু এক্সামটো ভালকৈ দিয়া। আৰু কোনো কনফিউশ্যন থাকিলে কমেণ্টত ক'ব পাৰা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।